ময়ো আজি আমাৰ ছিংগাপুৰত থকা উচ্চায়ুক্তলৈ এখন পত্ৰ লিখিছোঁ। মুখ্যমন্ত্ৰীৰ কথাখিনি আলম লৈয়ে মুখ্যমন্ত্ৰীয়ে কৈছে অসমত তদন্ত CID কৰিব, বাহিৰত কৰিবলৈ অসুবিধা হ'ব। সেই গতিকে ভাৰত চৰকাৰৰ ফালৰ পৰা যাতে ছিংগাপুৰত থকা উচ্চায়ুক্তই তাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি যেনেকুৱা আগন্তুক সময়ত তদন্তৰ ক্ষেত্ৰত আগবঢ়াব লাগিব এইখিনিৰ ক্ষেত্ৰত যোগাযোগ কৰে কৰ্তৃপক্ষৰ লগত। মইতো একো ক'ব নোৱাৰিম, কাৰণ আমি তেখেতৰ স্বভাৱ, তেখেতৰ গীত মাত, তেখেতৰ অসমৰ প্ৰতি যিটো আৱেগ টান সেইখিনিৰ কাৰণে ভাল পাইছিলোঁ। বাকী তেখেতৰ প্ৰফেশ্যনেল জীৱনত কেনেকৈ কি হৈছিল এই বিষয়ত আমি ইমান নাজানো, কিন্তু এতিয়া বহুতখিনি কথা আহিছে। এটা কথা অৱশ্যে মানে শ্যামকানু মহন্তই উত্তৰ দিয়া উচিত, কাৰণ মই কেতিয়াবা উজনিলৈ যাওঁ, কেতিয়াবা নামনিলৈ যাওঁ। যদি জুবিন গাৰ্গ ডাঙৰীয়া অনুষ্ঠান থাকে বুলি গম পাওঁ, তেতিয়া গম পাওঁ যে তেখেতৰ পত্নীও লগত থাকে, কাৰণ তেখেতক বহুতখিনি সাৱধানেৰে মানে আগবঢ়াই নিছিলে। এতিয়া ইমান দূৰলৈ গ'ল, তেখেতক কিয় ফেষ্টিভেল কৰ্তৃপক্ষই নিদিলে? আৰু ফেষ্টিভেল কৰ্তৃপক্ষই এবাৰ কৈছে তাতে ভূপেন হাজৰিকাৰ বিস্তীৰ্ণ পাৰৰে গানটো গাব, আকৌ কৈছে তেওঁ বোলে অৱসৰ ল'বলৈ আহিছিল। সেই গতিকে ফেষ্টিভেল কৰ্তৃপক্ষই যিবিলাক কথা কৈছে সেইবিলাকে আৰু সন্দেহৰ আৱৰ্তলৈ লৈ গোটেই কথাখিনি তদন্ত হওক, আৰু কোনেও যাতে অলাগতিয়ালভাৱে কোনো ধৰণৰ দুখ লৈ থাকিব নালাগে। প্ৰকৃত কথাখিনি আহিবলৈ এটা তদন্ত প্ৰয়োজন। মই যোৱা নাই, কিন্তু আমি যোগাযোগ কৰি আছোঁ যে আমাকো তাতে আমি আগে পিছে ভূপেন হাজৰিকাৰ যেতিয়া গুৱাহাটীত হৈছিলে বা অন্যান্য বিভিন্ন ব্যক্তিৰ আমি বৰপেটা সত্ৰাধিকাৰৰ যেতিয়া বৰপেটাত ৰাজ্যিক পৰ্যায়ত শেষকৃত্য সমাপন কৰা হৈছিল, তেতিয়া দেখিছিলোঁ যিবিলাক আয়োজন আৰু কিছু সুবিধা দিয়া হয়, মানে যাতে যিসকলে শেষ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰে এটা ছিষ্টেমেটিকেলি কৰা হয়। এই ক্ষেত্ৰত এতিয়ালৈকে মই একো গম পোৱা নাই কেনেকৈ কৰিব। চৰকাৰক আমিও অংশ ল'ব বিচাৰিছোঁ বুলি অৱগত কৰিছোঁ। মই একো এতিয়া বিতৰ্ক নিবিচাৰোঁ, সেই গতিকে মই আশা কৰিম যে বিতৰ্ক নহওক। এইটো আচৰিত কথা, এনেকুৱা হ'ব নালাগিছিল। এইটো বৰ লাজৰ কথা। নাই, তেখেতৰ যি মানে সকলোৰে ওপৰত যিটো প্ৰভাৱ, সেই প্ৰভাৱ তেখেতে সকলো সময়তে দেখাই থাকে। যেতিয়া ফাংচন ৰাতি হয়, মোৰ এটা মানে ৰাতিকৈ বেছি ঘূৰি ফুৰা মোৰ স্বভাৱ নাই, কিন্তু তেখেতৰ ফাংচন চাম বুলিয়ে লখিমপুৰত এবাৰ তেখেতৰ অনুষ্ঠান কিছু সময়লৈ চাইছিলোঁ, আৰু তেতিয়াই দেখিছিলোঁ ৰাইজৰ তেখেতৰ প্ৰতি কি মৰম, ৰাইজৰ কি আগ্ৰহ, আৰু এতিয়া আজি সেই আগ্ৰহে ইয়াতে প্ৰতিফলিত হৈ আছে যোৱা 2-3 দিন ধৰি।